পঞ্চায়ত নিৰ্বাচন সমাগত অহা 7 মেত অনুষ্ঠিত হ'ব দৰঙত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত যিসমূহ আচলতে যুৱক যি নৱপ্ৰজন্মৰ যিসমূহ যুৱক যুৱতী আছে সেইসকল আচলতে এতিয়া ওলাই আহিছে এই যে পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে ওলাই আহিছে মই যি মিণ্টু চহৰীয়া আছে আচলতে এজন শিক্ষিত যুৱক এই যুৱকজনৰ পৰা আচলতে আমি কিছু কথা জানিম আৰু যি অঞ্চলত যে এই অঞ্চলত আছে প্ৰত্যেকৰ ঘৰে ঘৰে আচলতে মিণ্টু চহৰীয়াই ভোট ভিক্ষা মাগি ফুৰিছে আৰু মই আচলতে তেখেতৰ পৰা আমি জানিম যেহেতু এজন শিক্ষিত যুৱক এই শিক্ষিত যুৱক আজি বৰ্তমান যুগত এতিয়া শিক্ষিত যুৱকজন আচলতে যে চাকৰি কৰিব লাগে বা ব্যৱসায় কৰিব লাগে ব্যৱসায় নকৰি আজি ৰাজনীতিত আহিছে মিণ্টু চহৰীয়াৰ পৰা আমি জানিম কি ক'ব আপোনাৰ নামটো নমস্কাৰ মোৰ নাম মিণ্টু চহৰীয়া মই ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আমাৰ বেছপাৰা জিপিত বেছপাৰা পঞ্চায়তত কাউন্সিলৰ পদৰ প্ৰাৰ্থী দলে আমাক এইটো এটা উপহাৰ দিছে আমি দলৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছোঁ বিগত 6 বছৰে দলৰ লগত জড়িত হৈ আছোঁ দলে আমাক ইয়াত প্ৰাৰ্থীটো আগবঢ়াইছে আমাৰ দৰে উঠি অহা ল'ৰাক বা যুৱচামক দলে যিটো অগ্ৰাধিকাৰ দিছে এয়া আমাৰ মানে ৰাজ্যিক সভাপতি তথা দলৰ যিটো নেতৃত্ব যিটো মানে চিষ্টেম এই চিষ্টেমক মই আচলতে ধন্যবাদ জনাইছোঁ আমি ব্যৱসায় বা এনেকুৱা ৰাজনীতিৰ লগতে জড়িত লগতে আমি চাকৰিমুখী ঠিক হোৱা নাই আজিলৈকে কোনো ধৰণৰ ইণ্টাৰভিউ মৰা নাই কেৱল ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ আৰু সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছোঁ লগতে মই সমবায় ভিত্তিক খেতি কামত জড়িত হৈ আছোঁ কিয় চিন্তা কৰিলে আজি বৰ্তমান যুগত ল'ৰা সচৰাচৰ যিসমূহ যুৱক যুৱতী আছে চাকৰিমুখী হৈ আছে চাকৰি বিচাৰি ফুৰিছে কিন্তু আপুনি আজি চাকৰি নিবিচাৰি আজি ৰাজনীতিত সোমাইছে সকলোৱে যদি চাকৰিয়ে কৰে সমাজখন কোনে নেতৃত্ব দিব সমাজত কোনে কাম কৰিব ৰাজনীতিৰ দ্বাৰাতো সমাজখন মানে ঠিক কৰা বহুতখিনি স্কোপ আছে গতিকে মই এইফালে এই লাইনটোৰে মই আগবাঢ়িছোঁ ৰাইজৰ কেনেকুৱা কাম কৰিব যদি আপুনি জয়ী হয় আমাৰ যিখিনি সীমিত থাকিব সেইখিনিৰে মই যিমানখিনি পাৰোঁ ৰাইজক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিম আৰু মই মোৰ ৱাৰ্ডত 6000 মোৰ মানে জিপিত 6664টা ভোট আছে এই গোটেইখিনি ভোটাৰক মই ঘৰে ঘৰে গৈছোঁ ঘৰে ঘৰে তেওঁলোকক হাতযোৰ কৰিছোঁ তেওঁলোকক মই অহা 7 তাৰিখে নিৰ্বাচনত ৰাতিপুৱাৰ ভাগতে যাতে তেওঁলোকে যায় ভোট গ্ৰহণ কেন্দ্ৰত গৈ ভোট দিয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে সেইটোহে মই তেওঁলোকৰ ঘৰে ঘৰে গৈ কৈ আছোঁ আৰু যে মিণ্টু চহৰীয়াৰ লগত আচলতে এই যুৱকসকল আছে এই যুৱকসকলে মিণ্টু চহৰীয়াৰ হৈ কাম কৰিব আহিছে ভোট ভিক্ষা মাগিব আহিছে অঞ্চলে গৈছে ঘৰে ঘৰে গৈছে গৈ ভোট দিবৰ কাৰণে যিহেতু আজিও যি প্ৰজন্ম আজি এই যি যুৱক যুৱতীসকলে এনেধৰণে ওলাই আহিছে যাতে ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছে আৰু এনেধৰণে এতিয়া যি লোক আছে লোকসকলৰ পৰা আমি আচলতে জানিম কি ক'ব আজি মিণ্টু চহৰীয়াৰ দৰে এজন শিক্ষিত যুৱক ৰাজনীতিত আহিছে খুবেই ভাল কথা এইটো আমাৰ মানে উঠি অহা যিটো যুৱক তেওঁ সমাজৰ কাম কৰিব বুলি আমি ভাবোঁ দেশৰ তথা আমাৰ অঞ্চলত যিখিনি আমাৰ দুখীয়া মানে অঞ্চল বুলিয়ে কৈছোঁ মই এই দুখীয়া অঞ্চলত যাতে তেওঁ ধুনীয়াকৈ আগবঢ়াই লৈ যায় সমাজৰ উন্নতি হয় তাৰে আমি আশাৰে এই মিণ্টু চহৰীয়াক উলিয়াই লৈ আহিছোঁ আৰু এনেধৰণে মিণ্টু চহৰীয়াক সকলোৱে আশা কৰিছে মিণ্টু চহৰীয়া জয়ী হ'ব আৰু জয়ী হৈয়ে যিসমূহ ৰাইজৰ অভাৱ অভিযোগ আছে অভাৱ অভিযোগ পূৰণ কৰিব আৰু এনেধৰণে এতিয়া মিণ্টু চহৰীয়াই প্ৰত্যেকটো অঞ্চলতে গৈ ভোট ভিক্ষা মাগি ফুৰিছে আপোনালোক ভোট দিব যাব ৰাতিপুৱা 6টা আছে ভোট বিপুল ভোটত জয়যুক্ত কৰিব লাগে আৰু আপোনালোকক মই পদুম ফুলত দিয়ক বুলি মই জোৰ জবৰদস্তি কৰিব অহা নাই খালি মই আপোনালোকক ক'ব আহিছোঁ 7 তাৰিখে ভোট দিব যাব কাম বাৰু হ'ব কাম চৰকাৰে কাম কৰি আছে আমাকো অলপ দায়িত্ব দিব আমিও কৰিম বয়সো আছে বহুত 7 তাৰিখে যাব প্ৰথম ভোট তাৰপিছত আহি ঘৰত ভাত পানী খাব নমস্কাৰ মই মিণ্টু চহৰীয়া এইবাৰ বেছপাৰা জিপিত আঞ্চলিক পঞ্চায়তৰ সদস্য কাউন্সিলৰ পদৰ প্ৰাৰ্থী বিজেপিৰ ফালৰ পৰা গতিকে 7 তাৰিখে মই আমন্ত্ৰণ জনালোঁ